সততা সংগ্ৰামৰ ৰাজনীতি কৰা জননেতা ৰমণী বৰ্মন আৰু নাই। ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ। দুৰ্নীতি অনিয়মক প্ৰশ্ৰয় নিদিয়া বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। সততা আৰু সংগ্ৰামৰ ৰাজনীতি কৰা ৰমণী বৰ্মন সেই প্ৰজন্মৰ শেষৰ গৰাকী প্ৰতিনিধি। তেওঁ মন্ত্ৰী আছিল, তেওঁ অধ্যাপকো আছিল। দীৰ্ঘদিন ধৰি সমাজৰ হকে মাত মতা এক বলিষ্ঠ কণ্ঠ আছিল তেওঁ। শেহতীয়াকৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনত অংশ লৈছিল বৰ্মনে। ১৯৭৮ চনত জনতা পাৰ্টি চৰকাৰৰ মন্ত্ৰী আছিল ৰমণী বৰ্মন। গোলাপ বৰবৰাৰ নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন। নলবাৰী কলেজত অধ্যাপনা কৰিছিল ৰমণী বৰ্মনে। জনতা দলৰ পৰা ১৯৭৮ চনত ধৰ্মপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল ৰমণী বৰ্মন। ৰাজনীতিৰ লগতে অভিনয়তো জড়িত আছিল ৰমণী বৰ্মন। ১৯৬৯ চনত জ্যেষ্ঠ ভাতৃ গৌৰী বৰ্মনে নিৰ্মাণ কৰা অপৰাজেয় ছবিত অভিনয় কৰিছিল ৰমণী বৰ্মনে। ইফালে হৃদয়ৰ সংলাপ নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰা ৰমণী বৰ্মনলৈ আগবঢ়োৱা হৈছিল জীৱনশিল্পী আদ্য শৰ্মা বঁটা। সততা আৰু নিষ্ঠাৰ মূৰ্ত প্ৰতীক তথা সমাজৰ হকে জীৱনটো উৎসৰ্গা কৰা অসম কলেজ শিক্ষাৰ প্ৰাক্তন সভাপতি ৰমণী বৰ্মনৰ মৃত্যুত বিভিন্ন দল সংগঠনে লগতে প্ৰতিষ্ঠানে কৰিছে শোক প্ৰকাশ। প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ নলবাৰী জিলাতে পৰিছে শোকৰ ছাঁ। সাম্প্ৰতিক সময়ত অসমত ৰমণী বৰ্মন এক বিৰল ব্যতিক্ৰমী ব্যক্তিত্ব আছিল এইকাৰণে যে যিজন মানুহৰ বিপক্ষে দুৰ্নীতিৰ অভিযোগ নাছিল, যিজনে ৰাজনৈতিক বেপাৰ হিচাপে গ্ৰহণ কৰা নাছিল, যিজন মানুহে শিক্ষকতা কৰিছিল, শিক্ষক হিচাপে কি আছিল বেলেগ কথা, কিন্তু এটা সুনিৰ্দিষ্ট আদৰ্শৰ পিছত মানুহজন দৌৰিছিল। মই ভাবোঁ ৰমণী বৰ্মনৰ অনুপস্থিতি নলবাৰীৰ সমাজে দীৰ্ঘদিন অনুভৱ কৰিব। নলবাৰীৰ পৰা বিজৰাছৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ।